रहेगा हम ना रहेगा तुम সুমি বৰাক মষ্ট ৱান্টেড ঘোষণা অসম আৰক্ষী আজিলৈকেতো অসম পুলিচে সুমি বৰাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে অৱশেষত সুমি বৰাক মষ্ট ৱান্টেড ঘোষণা কৰি সুমি বৰাৰ খেলা খতম কৰিবৰ বাবে অসম আৰক্ষী হৈছে সাজু আমাৰ তৰফৰ পৰা বিশাল ফুকনৰ গান সুমি বৰাৰ কবিতা বহুত কিতাই লিখা হল গোৱা হল তো আমিও আমনি পাই গৈছোগে লাহে লাহে আমাৰ গান কবিতাও খেলা খতম কৰিম আজি আছে মাত্ৰ দুটা গান গাইছ মাত্ৰ দুটা গান বঢ়িয়া বঢ়িয়া দে শুনিয়ে পেলাং ৰাইজৰ আশীৰ্বাদত সুমি আৰু বিশালে এইবাৰ খমতে কোটি কোটি টকা লুটিলে ট্ৰেডিঙৰ নামতে ৰাইজক ঠগিলে এতিয়া পলাই ফুৰিছে ঐ সুমি আৰু বিশালে ৰাইজক ঠগিলে কোটি টকা লুটিলে গোবিন্দাই ৰাম ঐ সুমি আৰু বিশালে ৰাইজক ঠগিলে কোটি টকা লুটিলে গোবিন্দাই ৰাম এনেকে নহব সুমি বা এনেকে নহব বিশাল দা এতিয়াহে বুজিলো বিয়াৰ নামত উৰালা টকা ও মাই ডগ আজি গানটো দেখোন ইউনিক গান কেনেকুৱা পালে চাই হেতু কক আৰু গাইজ কেনেকুৱা পালে কমেন্ট কৰক হেভিত কয় হেভি ৱা বহুত বহুত ধন্যবাদ সঁচাকে ভাল লাগিল দেই প্ৰথম গানটো ইউনিক লাগিলে দে দ্বিতীয়টো শুনাই ল ইয়েছ ব্ৰ দ্বিতীয় গান গা দ্বিতীয় গানটো চাই এনেকুৱা হ'ব এইটো মানে বিশাল ফুকনে নিজৰ বাইকক মানে ৰিকুৱেষ্ট কৰিব দেই যিহেতু বিশাল ফুকন সোমাই আছে থানাত তো আমি শুনিবলৈ পাইছো বিশাল ফুকনে মানে বহুত ভাল গানে গাইছিল প্ৰতিভা এটি নথকা নহয় তেখেতৰ কিন্তু কি কবি আৰু বাইক ভাগ মিলি মেলি নিজৰ প্ৰতিভা শেষ কৰিলে তাকে চাই এটা বিশাল ফুকনে যিহেতু বিপদত পৰিছে তো তেতিয়া তাৰ মুখৰ পৰা এনেকুৱা গান এটা মানে বাজি উঠিব সুমি বা কলে গলা তুমি কলে গলা মুঝে সরকে কলে উনে যাবা মুঝে সরকে কলে উনে যাবা মুখ আজি লৈ আহিছো থানাৰ পৰা যেনে তেনে হলা মোক বচোৱানা সুমি বা কলে গলা তুমি কলে গলা মুঝে সরকে কলে উনে যাবা মুঝে সরকে কলে উনে যাবা সময়ে শিকাব সময়ে বুজাব মই মানে গানটোৰ ওপৰত একো এটা মন্তব্য দিবলৈ বিচৰা নাই গাইজ মিলিছে নে নাই মিলা কৈ দিয়াচোন বিশাল ফুকনৰ লগত মই কোনো একেবাৰে মিলিছে বিশাল ফুকনে থানাৰ পৰা বাইক সুমি বৰাক বচাবলৈ মাতিছে ভুল কৰিলে যিহেতু দুইটাই আৰু শাস্তি পাই আছে এটাই সেইবাবে মুজে সৰকে কলে নে যাবি মুজে সৰকে কলে নে যাবি এইটো কথা কোৱাটো স্বাভাৱিক ৰাইট বাৰু তেনে গাইজ সুমি বিশালৰ কথা কৈ হয়তো আপোনালোকৰো শুনি আমনি লাগিছে কৈ আমাৰো আমনি লাগিছে দেই এজন চুৰে নাৰিকল চুৰ কৰিবলৈ যোৱা এটা কাহিনী কম এতিয়া কাহিনী শুনিম এতিয়া হয় ছাৰ চুৰ যিহেতু চুৰ বেজি চুৰো চুৰ হাতী চুৰো চুৰ গৰু চুৰো চুৰ লিচু চুৰো চুৰ নাৰিকল চুৰো চুৰজনে নাৰিকল গছত উঠি চুৰ কৰিবৰ বাবে সাজু হওঁতে নাৰিকলৰ মালিক পাই গ'লহি নহয় ছাৰ তাৰ পিছত কি হল চুৰটো হৈ পৰিল মাথা বেয়া কিয়নো গৃহস্থৰ হাতত আছে দীঘলকে এখন অস্ত্ৰ নামি আহিলে ঘাপাচ নাই মাথা ৰঙা হ'ব নাই হাত কাটিব নাই ভৰি হ'ব দুফাল চুৰটো অৱশ্যে কম বস্তু নাছিল চুৰটো আছিল তোমাৰ হাত ঘাটৰ চেঙেলি মাক চকলাই
কি বুদ্ধি কৰিলে গৃহস্থৰ কাটন খোৱাৰ আগতে চুৰটোৱে চিঞৰি চিঞৰি ক'লে, হে প্ৰভু দয়াময়, কিনো তোমাৰ লীলা, স্বৰ্গলে নিব খুজি নাৰিকল গছত উঠাই দিলা। স্বৰ্গলে নিব খুজি নাৰিকল গছত উঠাই দিলা। গৃহস্থই ভাবিছে এতিয়া মই কৰো কি কৰিলে তাৰ পিছত গৃহস্থজনো মনটো অকণমান বেয়া লাগিলে, ৱাৰ্ণিং দি মেলি পঠাই দিলে চুৰজনক। ভাগ্য ভাল সেইবাবে সময়ত বুদ্ধি লাগে। কিছুমান শক্তি নহলে হয়, কিন্তু বুদ্ধি ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। মোৰো এটা চুৰৰ কাহিনী মনত পৰিছে দেখোন ছাৰ। হয় নেকি? ছাৰ, এটা চুৰ আৰু গৃহস্থৰে একে কাহিনী। এটা পিছে নাৰিকল নহয়, এটা তামোল চুৰ। কৈ যা ৰাতি এন্ধাৰৰ কথা। চুৰটোৱে হাতত কাঁচি এখন আৰু এটা মোনা লৈ তামোল গছৰ ওপৰত উঠি গ'ল। তামোল পাৰিবলৈ খোজোংতে গৃহস্থ আহি তামোল গছৰ তলত ওপৰলৈ টচ মাৰি দিলে। তললৈকে চুৰটো ওলাই পৰিলে। তাৰ পাছত গৃহস্থই বেয়া চিঞৰিব ধৰিলে, চোৰ 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 চোৰ। গৃহস্থৰ কথা শুনি এতিয়া চুৰটোৱে ক'ব ধৰিলে, হেৰ দাদা, মই চুৰ নহয়, মোক বিশ্বাস কৰক। তাৰ পিছত গৃহস্থই ক'লে, ঐ কুকুৰ, তই যদি চুৰ নহয়, কাঁচি মোনা লৈ তামোল গছৰ ওপৰত কি মূৰটো কৰি ফুৰিছ? দাদা, মই ঘাঁহ কাটিবলৈ আহিছিলো। এই বুলি কোৱাত গৃহস্থই খঙেৰে কৈছে, কুকুৰ চাল্লা, তামোল গছত ঘাঁহ থাকে নেকি? তামোল গছত ঘাঁহ থাকে নেকি? চুৰটো ৰিপ্লাই, দাদা, মোৰ অলপ ভুল হৈ গ'ল। তামোল গছত ঘাঁহ দেখা নেপালো বুলিয়েই তো খালী মোনাটো লৈ এয়া মই তললৈ নামি আহিছো, চাওক, একো নাই। এইটো চুৰকো চাগে গৃহস্থই ৱাৰ্ণিং দি পঠাই দিলে। উপায় নাই ছাৰ, বৰ মৰমীয়াল গৃহস্থ আছিলে। শান্তি মনেৰে ফূৰ্তি মনেৰে চুৰটো তললৈ নামিলে, ঘিককে পলাই দৌৰ মাৰিলে। ঠিক আছে বাৰু, চুৰ যিহেতু পলাই দৌৰ মাৰিলে, গতিকে আমিও দৌৰ মৰা উচিত। হয় ছাৰ, নহলে চুৰ বুলি আমাকে পালেগে চেছ। বাই বাই, টাটা, গুড বাই, ফিনিছ।